নমস্কাৰ ডলফিন স্পৰ্টছ ক্লাব শলমাৰাৰ উদ্যোগত শ্বহীদ বিপ্লৱ চৌধুৰী সৌৰনি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখন অসম ভিত্তিত শলমাৰা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ গ'ল। আজি উদ্বোধনী খেলখন আছিলে। উদ্বোধনী খেলখন ডলফিন স্পৰ্টছ ক্লাব শলমাৰা আৰু ইয়াৰ বিৰুদ্ধে খেলিছিল বেলচৰ আঞ্চলিক ক্ৰীড়া সন্থাই। আজি বেলচৰ আঞ্চলিক ক্ৰীড়া সন্থাক ট্ৰাইবেকাৰৰ সহায়ত ডলফিন স্পৰ্টছ ক্লাবে হৰুৱাই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিলে, অৰ্থাৎ কোৱাৰ্টাৰত প্ৰৱেশ কৰিলে। অহা আমাৰ ২৭ তাৰিখৰ পৰা ২৭, ২৮, ২৯, ৩০ এই 4 দিন দৈৱনিশা হিচাপে কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব আৰু ১-২ ছেপ্টেম্বৰ তাৰিখে ছেমি ফাইনেল খেল অনুষ্ঠিত হ'ব। ৪ ছেপ্টেম্বৰ তাৰিখে আমাৰ চূড়ান্তভাৱে ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব। আৰু এই চেগতে মই আমাৰ ক্লাবৰ যিখিনি সদস্যৰ অপ্ৰাণ প্ৰচেষ্টাত আজি এই ক্লাবটো মানে প্ৰতিযোগিতাখন ঠন ধৰি উঠিছে, এই চেগতে মই ক্লাবৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক আৰু এইবাৰ আমি প্ৰাইজ মানি প্ৰথম পুৰস্কাৰ ৫০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা ৰাখিছোঁ আৰু লগতে 2টা ট্ৰফি থাকিব আৰু অন্যান্য ট্ৰফি থাকিব। আৰু দৰ্শকৰ যিখিনি আমাৰ যোৱা বছৰ যিটো অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ, এই সঁহাৰি অনুপাতে এইবাৰ আমি বিশেষভাৱে আমি বাঁহেৰে গেলাৰী বনাইছোঁ, আপোনালোকে দেখিছেই। আৰু দৰ্শকে যদি আমাক সহায় কৰি থাকে, আগলৈ আমি আৰু ইয়াত কৰি ভাল ভাল কাম কৰিবলৈ আমি সক্ষম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।